নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই বিশেষ ভিডিঅ'ত আমি আলোচনা কৰিম কুম্ভ ৰাশি এপ্ৰিল 2026 মাহৰ সম্পূৰ্ণ ৰাশিফল। এই মাহটো কুম্ভ ৰাশিৰ বাবে কেনেকুৱা হ'ব, ভাগ্য আপোনাৰ পক্ষত থাকিব নে কিছুমান সাৱধানতা ল'ব লাগিব। এপ্ৰিল মাহত গ্ৰহ নক্ষত্ৰৰ কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনে আপোনাৰ জীৱনত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ টকা পইচা, কৰ্মজীৱন, প্ৰেম, পৰিয়াল আৰু স্বাস্থ্য এই সকলো দিশত কিছুমান ডাঙৰ খবৰ আহিব পাৰে। কিছুমান কুম্ভ ৰাশিৰ লোকৰ বাবে এই মাহটো সফলতা আৰু নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব। আনহাতে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত মই ক'ম কুম্ভ ৰাশিৰ বাবে ধন আৰু আৰ্থিক অৱস্থা, কৰ্মক্ষেত্ৰত কৰ্মজীৱন আৰু ব্যৱসায় কেনেকুৱা হ'ব, প্ৰেম আৰু দাম্পত্য জীৱনত কি পৰিৱৰ্তন আহিব, শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ, এই সকলো বিষয়ে সম্পূৰ্ণকৈ ক'বলৈ গৈ আছোঁ। গতিকে আহক তেন্তে আৰম্ভ কৰোঁ কুম্ভ ৰাশি এপ্ৰিল 2026 মাহৰ সম্পূৰ্ণ ৰাশিফল। প্ৰথমতে আহিছোঁ ধন আৰু আৰ্থিক অৱস্থা। এপ্ৰিল 2026 মাহত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু আগবঢ়াৰ সুযোগ থকা মাহ হিচাপে দেখা যায়। মাহৰ আৰম্ভণিতে কিছু অপ্ৰয়োজনীয় খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ঘৰৰ কাম, পৰিয়াল বা দৈনন্দিন প্ৰয়োজনীয়তাৰ বাবে টকা খৰচ হ'ব পাৰে। সেয়ে এই সময়ত বাজেট ঠিক কৰি চলাটো অত্যন্ত প্ৰয়োজন। মাহৰ মাজভাগত অৱশ্যে আৰ্থিক অৱস্থা লাহে লাহে উন্নতি দেখা যাব পাৰে। যিসকল কুম্ভ ৰাশিৰ লোকে চাকৰি কৰে তেওঁলোকৰ বাবে নতুন দায়িত্ব কামৰ সুযোগ পাব পাৰে, যাৰ ফলত ভৱিষ্যতৰ ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। ব্যৱসায় কৰা লোকসকলৰ বাবে নতুন গ্ৰাহক বা নতুন কাম আহিব পাৰে, যাৰ ফলত ধনৰ আগমন লাহে লাহে বৃদ্ধি পাব। এই মাহত ডাঙৰ কোনো ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰা প্ৰয়োজন। বিশেষকৈ বন্ধু বান্ধৱ বা পৰিচিত মানুহৰ কথাত খৰধৰ কৰি টকা লগা উচিত নহয়। ধৈৰ্য আৰু বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'লে ক্ষতিৰ পৰা বাচি থাকিব পাৰিব। মাহৰ শেষৰ ফালে কিছুমান কুম্ভ ৰাশিৰ লোকৰ বাবে হঠাৎ ধন লাভ বা ক'ৰবাত ফাঁচি থকা টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। কিছুমান মানুহে বহুদিনৰ পৰা আশা কৰি থকা আৰ্থিক সুযোগ এই সময়ত লাভ কৰিব পাৰে। এই সময়ত আপুনি যদি সঞ্চয় কৰাৰ অভ্যাস আৰম্ভ কৰে তেন্তে আগন্তুক মাহবোৰত তাৰ ভাল ফলাফল দেখা পাবলৈ সক্ষম হ'ব। অপ্ৰয়োজনীয় খৰচ কমাই ধন সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়াটো এই মাহত খুবেই লাভজনক হ'ব। সৰু প্ৰতিকাৰ, প্ৰতি শনিবাৰে অলপ দান কৰক বা গৰীব মানুহক সহায় কৰক। বিশ্বাস কৰা হয় যে ইয়াৰ দ্বাৰা আৰ্থিক বাধা বিঘিনি লাহে লাহে কমি যাব। সংক্ষেপে ক'বলৈ গ'লে এপ্ৰিল 2026 এই মাহটো কুম্ভ ৰাশিৰ টকা পইচাৰ ক্ষেত্ৰত ধৈৰ্য আৰু সঠিক সিদ্ধান্ত লোৱাৰ মাহ। যদি আপুনি সাৱধান হৈ চলিব পাৰে তেন্তে এই মাহত ভৱিষ্যতৰ বাবে শক্তিশালী আৰ্থিক স্থিতিৰ আপুনি ভেটি তৈয়াৰ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ কেৰিয়াৰ আৰু কৰ্মজীৱন। এপ্ৰিল 2026 মাহটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে কৰ্মজীৱনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সম্ভাৱনা থকা সময়। মাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বৃদ্ধি পোৱা দেখা যাব পাৰে। আপুনি একেলগে কেইবাটাও দায়িত্বৰ মুখামুখি হ'ব পাৰে, যাৰ বাবে কেতিয়াবা মানসিক চাপ অনুভৱ হ'ব পাৰে। কিন্তু চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনাৰ পৰিশ্ৰমৰ ফল লাহে লাহে দেখা যাব। যিসকল কুম্ভ ৰাশিৰ লোকে চাকৰি কৰে তেওঁলোকে এই মাহত নতুন দায়িত্ব বা নতুন প্ৰজেক্টৰ সুযোগ পাব পাৰে। এই সুযোগবোৰ প্ৰথমতে অলপ কঠিন যেন লাগিলেও আগন্তুক দিনত ই আপোনাৰ বাবে ডাঙৰ সফলতাৰ দৰজা খুলিব পাৰে। ওপৰৰ কৰ্তৃপক্ষ বা বছে আপোনাৰ কাম লক্ষ্য কৰিব পাৰে আৰু আপোনাৰ ওপৰত বিশ্বাসো বাঢ়িব পাৰে। মাহৰ মাজভাগত সহকৰ্মীৰ সৈতে যোগাযোগ আৰু সমন্বয় খুবেই গুৰুত্বপূৰ্ণ হ'ব। কেতিয়াবা সৰু সৰু ভুল বুজাবুজি হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু শান্ত স্বভাৱ ৰাখিলে সেইবোৰ সহজে সমাধান কৰিব পাৰিব। এই সময়ত খৰধৰ কৰি সিদ্ধান্ত লোৱাটো এৰাই চলা ভাল। যিসকল কুম্ভ ৰাশিৰ লোকে ব্যৱসায় কৰে তেওঁলোকৰ বাবে এপ্ৰিল মাহটো নতুন পৰিকল্পনা কৰাৰ ভাল সময়। নতুন গ্ৰাহক, নতুন সংযোগ বা নতুন ব্যৱসায়িক সুযোগ আহিব পাৰে। যদিও আৰম্ভণিতে অলপ লাভ লাহে লাহে আহিব পাৰে, কিন্তু ধৈৰ্য ৰাখিলে আগলৈ লাভ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যিসকল ছাত্ৰ ছাত্ৰী বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে এই মাহত পৰিশ্ৰমৰ ফল লাহে লাহে দেখা যাব পাৰে। অধ্যয়নত মনোযোগ ৰাখিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। মাহৰ শেষৰ ফালে কিছুমান কুম্ভ ৰাশিৰ লোকৰ বাবে প্ৰমোচন, বেতন বৃদ্ধি বা নতুন চাকৰিৰ সুযোগ আহিব পাৰে। বিশেষকৈ যিসকলে বহুদিন ধৰি চেষ্টা কৰি আছে তেওঁলোকৰ বাবে এই সময়ত গুড নিউজ আহিব পাৰে। সৰু পৰামৰ্শ, নিজৰ লক্ষ্য স্পষ্ট কৰি ধৈৰ্য সহকাৰে কাম কৰি যাওক। এই মাহত আপোনাৰ পৰিশ্ৰমৰ ভৱিষ্যতৰ ডাঙৰ সফলতাৰ ভিত্তি স্থাপন কৰিবলৈ সক্ষম হ'ব।
সংক্ষেপে এপ্ৰিল 2026 এই মাহটো কুম্ভ ৰাশিৰ কৰ্মজীৱনৰ ক্ষেত্ৰত পৰিশ্ৰম আৰু সুযোগ দুয়োটাৰে মাহ। যদি আপুনি আত্মবিশ্বাস ৰাখি আগবাঢ়ে তেন্তে এই মাহত আপোনাৰ কেৰিয়াৰত নতুন দিশ দেখুৱাব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এপ্ৰিল 2026 এই মাহটো কুম্ভ ৰাশিৰ লোকসকলৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অনুভূতি আৰু পৰিৱৰ্তনৰ সময় হ'ব পাৰে। এই মাহত আপোনাৰ মনত প্ৰেম, অনুভূতি আৰু সম্পৰ্কৰ বিষয়ে গভীৰ চিন্তা আহিব পাৰে। কেতিয়াবা সৰু সৰু ভুল বুজাবুজি হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু বুজাবুজিৰে সকলো সমস্যা সমাধান কৰিব পাৰিব। যিসকল কুম্ভ ৰাশিৰ লোক ইতিমধ্যে প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই মাহত সম্পৰ্কটো অলপ সংবেদনশীল হ'ব পাৰে। আপোনাৰ সংগীয়ে আপোনাৰ পৰা বেছি মনোযোগ আৰু সৰু আশা কৰিব পাৰে। যদি আপুনি ব্যস্ততাৰ মাজতো অলপ সময় উলিয়াই সংগীৰ লগত কথা পাতি থাকিব পাৰে তেন্তে সম্পৰ্কটো আগতকৈ অধিক মজবুত হ'ব। কেতিয়াবা সৰু সৰু কথাত তৰ্ক বা ভুল বুজাবুজি হ'ব পাৰে। এই সময়ত অহংকাৰ এৰি শান্তভাৱে কথা কোৱাটো খুবেই প্ৰয়োজন। মনত ৰাখিব, সম্পৰ্ক টিকাই ৰাখিবলৈ দুয়োৰে বুজাবুজি আৰু সহনশীলতা প্ৰয়োজন। যিসকল কুম্ভ ৰাশিৰ লোক এতিয়াও ছিংগেল হৈ আছে তেওঁলোকৰ বাবে এপ্ৰিল মাহত নতুন মানুহৰ লগত চিনাকি হোৱাৰ সম্ভাৱনা আছে। কোনো বিশেষ ব্যক্তিৰ লগত বন্ধুত্বৰ পৰা লাহে লাহে প্ৰেমৰ অনুভূতি জন্ম ল'ব পাৰে। এই সময়ত নতুন সম্পৰ্ক আৰম্ভ কৰাৰ সম্ভাৱনা দেখা যায়। দাম্পত্য জীৱনৰ ক্ষেত্ৰত বিবাহিত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে পৰিয়ালৰ সৈতে সময় কটোৱাটো খুবেই গুৰুত্বপূৰ্ণ হ'ব। সংগীৰ লগত আলোচনা আৰু সহযোগিতাই ঘৰুৱা বিষয়বোৰ সমাধান কৰিব পাৰিব। যদি আপুনি সংগীৰ মতামতক সন্মান কৰে তেন্তে দাম্পত্য জীৱনত সুখ আৰু শান্তি বাঢ়িব। মাহৰ শেষৰ ফালে সম্পৰ্কত আগতকৈ বেছি বুজাবুজি আৰু ওচৰ চাপি অহা দেখা যাব পাৰে। বহুদিন ধৰি চলি থকা ভুল বুজাবুজি বা মান অভিমান লাহে লাহে শেষ হ'ব পাৰে। সৰু পৰামৰ্শ, প্ৰেম আৰু দাম্পত্য জীৱনত সদায় সত্যতা, বিশ্বাস আৰু সন্মান বজাই ৰাখক। এই তিনিটা বস্তু থাকিলে যিকোনো সম্পৰ্ক দীৰ্ঘদিন সুখী হৈ থাকিব পাৰে। সংক্ষেপে এপ্ৰিল মাহটো কুম্ভ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতি, বুজাবুজি আৰু সম্পৰ্ক মজবুত কৰাৰ মাহ। যদি আপুনি সংগীৰ লগত খোলাখুলিকৈ কথা পাতি আগবাঢ়ে তেন্তে এই মাহত সম্পৰ্কত নতুন সুখ আৰু আনন্দ আনিব পাৰে। এতিয়া আহিছোঁ কুম্ভ ৰাশিৰ বাবে এপ্ৰিল মাহৰ শুভ তাৰিখ, শুভ সংখ্যা আৰু প্ৰতিকাৰনো কি হ'ব। এপ্ৰিল 2026 মাহটোত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে কিছুমান বিশেষ শুভ দিন আৰু শুভ বস্তু থাকিব পাৰে। এইবোৰ দিনত যদি আপুনি গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰে তেন্তে সফলতাৰ সম্ভাৱনা বেছি থাকে। শুভ তাৰিখ, এপ্ৰিল মাহত কুম্ভ ৰাশিৰ বাবে বিশেষ শুভ তাৰিখসমূহ হ'ল 3, 7, 11, 15, 19, 24 আৰু 28 এপ্ৰিল। এই দিনকেইটা আপোনাৰ বাবে শুভ। মই আকৌ এবাৰ কৈ দিছোঁ, 3, 7, 11, 15, 19, 24 আৰু 28 এপ্ৰিল এই দিনকেইটা আপোনাৰ বাবে শুভ। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, ধন সম্পৰ্কীয় সিদ্ধান্ত লোৱা বা নতুন পৰিকল্পনা কৰা ভাল ফলাফল দিব পাৰে। শুভ সংখ্যা, কুম্ভ ৰাশিৰ বাবে এই মাহত শুভ সংখ্যা হৈছে 2, 4, 7 আৰু 9। এই সংখ্যাসমূহ আপোনাৰ বাবে ভাগ্যশালী বুলি গণ্য কৰা হয়। কেতিয়াবা এই সংখ্যা থকা দিন বা সিদ্ধান্ত আপোনাৰ বাবে লাভজনক হ'ব পাৰে। এতিয়া হৈছে শুভ ৰং। এপ্ৰিল মাহত কুম্ভ ৰাশিৰ বাবে শুভ ৰং হৈছে নীলা, আকাশী আৰু সেউজীয়া। এই ৰঙৰ কাপোৰ পিন্ধা বা এই ৰঙৰ বস্তু ব্যৱহাৰ কৰিলে ইতিবাচক শক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। এতিয়া হৈছে প্ৰতিকাৰ। এই মাহত ভাগ্য শক্তিশালী কৰিবলৈ কিছুমান সহজ প্ৰতিকাৰ আছে। প্ৰথম, শনিবাৰে শনি দেৱতাক স্মৰণ কৰক আৰু তেলৰ চাকি জ্বলাই প্ৰাৰ্থনা কৰক। 2 নম্বৰ, গৰীব মানুহক খাদ্য বা কাপোৰ দান কৰক। 3 নম্বৰ, প্ৰতিদিনে পুৱা ওম নমঃ শিৱায় এই মন্ত্ৰটো 11 বাৰ জপ কৰক। 4 নম্বৰ, পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠ লোকক সন্মান কৰক। এই সৰু সৰু প্ৰতিকাৰ মানিলে জীৱনত ইতিবাচক শক্তি বৃদ্ধি পায় আৰু বহু বাধা বিঘিনি লাহে লাহে দূৰ হয় বুলি জ্যোতিষ মতে কোৱা হয়। বন্ধু-বান্ধৱীসকল, এইটো আছিল কুম্ভ ৰাশিৰ এপ্ৰিল মাহৰ সম্পূৰ্ণ ৰাশিফল। আশা কৰা আজিৰ এই তথ্যবোৰ আপোনাৰ জীৱনত কিবা নহয় কিবা উপকাৰী হ'ব। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই আমাৰ জীৱনত প্ৰভাৱ পেলায় ঠিকেই, কিন্তু আমাৰ পৰিশ্ৰম, বিশ্বাস আৰু সঠিক সিদ্ধান্তই শেষত সফলতা আনে। যদি আপুনি কুম্ভ ৰাশি হয় তেন্তে এই এপ্ৰিল মাহত ধৈৰ্য, আত্মবিশ্বাস ৰাখি আগবাঢ়ক। বহু নতুন সুযোগ আপোনাৰ দুৱাৰমুখত আহি আছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত আপোনাৰ ৰাশি লিখি জনাব পাৰে যাতে আগন্তুক ভিডিঅ'ত আপোনাৰ ৰাশিৰ বিষয়ে বিশেষ আলোচনা কৰিব পাৰোঁ। আকৌ লগ পাম নতুন ভিডিঅ'ত, নতুন ৰাশিফল আৰু নতুন গুৰুত্বপূৰ্ণ তথ্যৰ সৈতে। ধন্যবাদ। জয় মা লক্ষ্মী।